পোহৰ লাইফৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ শ্ৰীমদ ভগৱতৰ প্ৰথম স্কন্ধৰ ১৪ আৰু ৫৫ অধ্যায়। পাঠক সাংগৰ শইকীয়াৰ কণ্ঠেৰে। ১৪ অধ্যায় শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰত প্ৰৱেশ। মতে জান্ত হৰি আনন্দ বহাই সভাণ্ডৱে পাণ্ডৱল গতে চলি যায়। এৰিবে খোজতে আখে কন্দন উভতি ধৰিয়া বাকুনিব ত্ৰৈলা যদুপতি তাখম্বাৰ প্ৰেমত বি কৈল ভৈলা হৰি কমল নেত্ৰ নিৰ বহে হৰ নিবৰ্তিয়া পঞ্চু ভাই থাকিল কান্দন্তে তাখম্বাক চাই চলি জান্ত ভগৱন্তে এৰাম চৰাইলন্ত নদ নদী নগৰ আশেষ পাইলন্ত আর নতনামে আপোনাৰ দেখ হৃদয় বৰ মহা দুখ দূৰ কৰি ফুকিলন্ত পাঞ্চ জৈন শংখ কৰে বসুদেৱ আদি কৰি যত যতু গণ ধনী তেজা নীলম হল প্ৰিয় দধিখন আগ কৰি পাত হস্তে বাদ্য সুমংগলে গৈলা হবে আগবাঢ়ি মহা কৌতূহলে ৰাম ৰাম মৃদংগ মুখ শংখ হৱদ আন্দোল কৃষ্ণ গুণ গায়া হবে প্ৰজা কৰে নাচে নৰ্তকী পয় পঢ়ে ভাতে হৃদ কৃষ্ণক ভেট পাইল ৰাজবাটে দেখি বসুদেৱ কনা মিলা বনমালী পায়া পান পুতক ধৰিলা কুঁৱালী তিয়াইলা নেত্ৰৰ নিৰে হৰিৰ কৃষ্ণৰ আদৰিলা কৃষ্ণে বান্ধৱক নিৰন্তৰ কাহা পোহা বতি কাকো হাস্য কৰিছা চলে যাত ৰথে পথে মহে দ্ৰপৰা
কৃষ্ণ আশী বাৰ শুনি দ্বাৰকাৰ নাৰী গৃহেশ্বৰী হিংসে হিৰে পুষ্প হাৰি হাৰি হৈ যেবে ননীল মহামেঘ খণ্ড উপৰে কাষে তাৰ আদিত্য পছন্দ হিৰণ দুই পূৰ্ণ ছন্দ তাৰ থাকে দুই পাশে তাতে ইন্দ্ৰ ধনু থিৰ বিজুলি প্ৰকাশে জিলিমিলি কৰে তাৰা তাৰা ঠাই ঠাই দেৱে কৃষ্ণ হৰিৰৰ উপমা কপায় কোটি কণ্ডৰ পৰ দৰ্প চুৰ হুৱে দেখি হেন ৰূপে জাত কৃষ্ণ সবা কোনিৰে ৰাম 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 অনন্তৰে প্ৰীতিৰ গৃহত প্ৰৱেশিলা দৈৱকীপ মুখ্যে হাতো মাটি কনমিলা চিৰকালে প্ৰিয় পুত্ৰ পায় হাতো মায়ে হৰিকে বীৰ হলতি ভলা প্ৰেম ভাবে হে কৃষ্ণ ৰাম কোলে লয়া মহাস্নেহ হুকিলত হীৰ নয়নৰ জলে তিয়াই লাহৰীৰ তাকম্বাক আচাখিয়া বিনয় পচনা নিজ মন্দিৰত প্ৰৱেশিলা নাৰায়ণে হে হৰি কৃষ্ণ ৰাম ষোড়শ হাজাৰ ভাইজাৰো একত একেবাৰে প্ৰৱেশিলা সবাৰো গৃহত চিৰকালে হৃষ্টি হবে দেখি স্বামী মুখ মিলিল হৰিষ মনে দূৰ ভৈল দুখ হে ৰাম ৰাম পৰমহাদৰে আসনৰ পৰা উঠি বাঢ়ি গয়া প্ৰণাম কৰিলা মনস্তুতি মহাপ্ৰেমে নেত্ৰৰলো তক ভৈলা বাজ আঞ্চলে মুচিলা তাক হুয়া মহালাজ হে কৃষ্ণ ৰাম যদ্যপি কাষতে থাকা ঈশ্বৰ মাধৱ তথাপি দেখন্তে প্ৰীতি বাহে নৱ যদ্যপি চঞ্চলা লক্ষ্মী জগতে বিদিত
তথাপি নিৰন্ত পদ যাৰ কদাচিত হৰি ৰাম কৃষ্ণ ৰাম হে নয়কেশ্বৰ কৃষ্ণ হোয়া পৰতেক স্থিৰত্ম মধ্যে ক্ৰিয়া কৰিলা অনেক পৰম পদ্মিনী হব লীলা জগতি কৃষ্ণ কমোহিবে কাৰু নভৈল হকতি হে জগতৰে অন্তৰ্যামী ঈশ্বৰ মুৰাৰী তাহা মহিমা নজানিলা একো নাৰী মনে মানিলে কৃষ্ণ কিনো কামাতুৰ তাতে খে আমাক তেজি নজান্ত বিদুৰা এ হৰি ৰাম এহি মতে জগতৰ নাথ নাৰায়ণ সাধন তহততে ভকতৰ ময়ূজন মনুষ্য চেষ্টাক দেখাই থাকিল তথা গল দশ একাদশ অধ্যায় হৰ কথা হৰি ৰাম কৃষ্ণ পৰীক্ষিতৰ জন্ম বৃত্তান্ত বদতি নকহোত কহিও সম্প্ৰত পৰীক্ষিত নিপতিৰ জন্ম কৰ্ম যত কিমতে মিলিল তান মৰণ বিঘাত মৰি কোন গতি পাইলা কহিও আমাত গৰ্ভতে দিলন্ত দেখা যাক দামোদৰে কোননো মহতৰ আছে তান্ত পৰে যাক মহাজ্ঞান দান দিলা শিশুকে কয়োতান কথা শুনো পৰম উঠোকে ৰাম ৰাম নিগদতি সুত শুনা সনক উত্তৰ দেখিলা কৃষ্ণ শিশু গৰ্ভৰ ভিতৰ ভৈলা অন্তৰ্ধান ৰূপ কৰিয়াত কাষ ভৈলা গৰ্ভ আখি পাছে পূৰ্ণ দশ মাখ অনন্তৰে আখি শুভ মংগল
পাণ্ডৱৰ বংশধৰ পুত্ৰ ভৈলা জাত দেখি যুধিষ্ঠিৰ ৰাজা পৰম হৰিষে জাত কৰ্ম কৰিলা ব্যাঘ্ৰ উপদেশে সুবৰ্ণ বখন ধেনু অনেক ঘূতক লক্ষে লক্ষে দিলা দান বিশিষ্ট বিপক তুষ্ট হৈয়া নিশি গণে গণি কৰি স্থিৰ বুলন্ত শিশুৰ কথা শুনা যুধিষ্ঠিৰ যিহেতু ৰাখিলা বিষ্ণু গৰ্ভতে সাক্ষাৎ এতেকে ইহান নাম হইবে বিষ্ণু ৰাত কৃষ্ণৰ চৰণে হইব একান্ত ভকত নকৰিবা ৰাজা কিছু সংশয় মনত ৰাম ৰামে ইচ্ছা কুগ্নিপতি যেন পালিবন্ত প্ৰজা দেৱ দ্বিজ পূজনে যে হেন ৰাম ৰাজা হৈবে হৰণ দাতা যেন অখিলৰ বাহিবে যখ যেন राजा भरतर हो जाता है तब तब मैं अपने को प्रकट करता हूँ परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय संभवामि युगे युगे। मेरे अवतार धारण करने के 3 कारण होते हैं। पहला, आतितायु द्वारा पीड़ित साधु पुरुषों का उद्धार करना। दूसरा, दुष्टों का नाश करना। और तीसरा कारण है धर्म की रंती देव समान दार मती परम धार्मिक जेन नृपति जाति जेन बलि राजा एन्ते परम धैर्यत पलाद दिश हइब कृष्ण भकत एहेन्ते करिब तिनि यज्ञ अश्वमेध पाण्डव पाखण्ड दण्डी हबे करिब निषेध एकेरथे जम्बुदीप पाइब महाबली धर्म प्रीति वीरपदे निगहिबे कली दक्षकत हते पासे শুনিয়া মৰণ কৃষ্ণৰ চৰণে
একান্ত ৰণ সুকে আখি দিবন্ত ই হাকে মহাজ্ঞান কৃষ্ণৰ অভয় বোধ পাইবাতে জীৱান এই মতে ঋষি হবে কৰিলা গণতি ৰাজপূজা পায়া গৈলা আশ্ৰমক প্ৰতি অনন্তৰে ভৈলা শিশু স্বভাৱে মহন্ত গৰ্ভতে দেখিয়া যাক পৰীক্ষা কৰন্ত এতেকে ভলন্ত তান পৰীক্ষিত নাম শুক্ল পক্ষে চন্দ্ৰ যেন বাহে অনুক্ৰম শিশু কাল হন্তে ভৈলা ভকত কৃষ্ণৰ প্ৰীতিবাহী যায় তেন্তে লোক সমস্তৰ